ডাউট হিমন্ত বিশ্ব শৰ্মাৰ টেলেণ্ট আছে, ডাউট তেওঁ এজন ইণ্টেলিজেণ্ট হ'ব, সেইটো ক'ব লাগিব। নহ'লেতো তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে দিয়কচোন, এটা বেলেগ দলৰ পৰা আহি। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শগত কথাতহে আমাৰ অমিল। তেওঁ যদিও কংগ্ৰেছত আছিল, কংগ্ৰেছত থকালৈকে কথাটো, কিন্তু তেওঁ কথাটো কংগ্ৰেছ নহয়, কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি তেওঁ অনুপ্ৰাণিত হৈ কংগ্ৰেছ কৰা হৈছিল। তেওঁ একমাত্ৰ ক্ষমতাৰ কাৰণে কংগ্ৰেছ কৰিছিল। আৰু যেতিয়া তেওঁ দেখিলে কেৱল কংগ্ৰেছকে নহয়, এটা কথা আছে, আপুনি কংগ্ৰেছৰ যিহেতু এগৰাকী জ্যেষ্ঠ নেতা, আপুনি কংগ্ৰেছৰ কথা ক'বই, কিন্তু এইখিনি সময়ত এটা ডাঙৰ প্ৰশ্ন যে বিৰোধী ঐক্যকো বিচাৰিছে অসমৰ জনগণে। সেইটোতো আমি কেতিয়াও ডিনাই কৰা নাই। আৰু এতিয়াতো গণতন্ত্ৰটো এতিয়া এইটোৱেই আহিল। নমস্কাৰ, আপোনালোকে চাই আছে দ্য ছ'চিয়েল ভিজন। মই দুষ্মন্ত শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ লগত আছে এগৰাকী প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, কংগ্ৰেছৰ এগৰাকী প্ৰবীণ নেতা ৰিপুণ বৰা ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, মই আপোনালোকক ধন্যবাদ জনাইছোঁ। হয় ছাৰ, আপোনাৰ লগত কিছু ৰাজনৈতিক কথা পাতিম। তাৰ প্ৰাৰম্ভতে আপোনাৰ পৰা জানিব বিচাৰিম, ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আপুনি কিয় আহিলে? আপুনি এগৰাকী শিক্ষক আছিলে, আপুনি এগৰাকী পৰৱৰ্তী সময়ত ৰাজপত্ৰিত বিষয়া হৈছিলে। এই সমস্ত জলাঞ্জলি দি আপুনি এই ৰাজনীতিৰ ক্ষেত্ৰখনত আপুনি কিয় পদাৰ্পণ কৰিলে? প্ৰথম প্ৰশ্নটো এইটো প্ৰশ্ন মোক আগতে বহুতবাৰ সুধিছে বিভিন্ন হেৰিয়াত। সেইটো হয়, মানে মই বেচিকেলি এইকাৰণেই আহিলোঁ, ছাত্ৰ অৱস্থাৰ পৰা মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ আৰু সমাজৰ কাম কৰি বৰ ভাল পাইছিলোঁ। আৰু সেইকাৰণে মই যেতিয়া কলেজৰ অধ্যাপনা কৰিছিলোঁ, তাৰপিছত যেতিয়া মই ACS-ত আছিলোঁ, চিভিল ছাৰ্ভিচত, তেতিয়া মই লক্ষ্য কৰিছিলোঁ যে তাত যিটো পৰিসৰ সেইটো খুব সীমিত। ৰাইজৰ সেৱা কৰিবলৈ, ৰাইজৰ কাম কৰিবলৈ সেইটো খুব সীমিত পৰিসৰ। গতিকে সেইকাৰণে মই ভাবিছিলোঁ যদি এটা বহল পৰিসৰ পায়, তেতিয়াহ'লে বহল ভিত্তিত বেছি কাম কৰিব পৰা হ'ব। আৰু সেই কথাটোৱে মোক বেছি উদ্বুদ্ধ কৰিছিলে। আৰু সেইকাৰণে মই দেখিলোঁ যে ৰাজনীতিৰ ক্ষেত্ৰখনত পৰিসৰটো বহুত বহল, আৰু সেইকাৰণে মই ৰাজনীতিলৈ আহিলোঁ। আপুনি কংগ্ৰেছ দলত যোগদান কৰিছে, আৰু কংগ্ৰেছ দলত আপুনি যোগদান কৰাৰ মূলতে কি আছিলে, কোন আদৰ্শ আছিলে যি আদৰ্শই আপোনাক টানি লৈ গ'ল কংগ্ৰেছ দললৈ? সেইটো হৈছে, সেইটোতো আপুনি বেচিকেলি যদি চাই, আমাৰ দেউতাহঁতৰ দিনতো আমি দেউতাহঁতে স্বাধীনতা আন্দোলনৰ কথা কোৱা শুনিছিলোঁ, আৰু দেউতাহঁতো কংগ্ৰেছী আছিল। গতিকে সেইপিনৰ পৰাতো এটা প্ৰভাৱ আছিলেই। আৰু তাৰপিছত বিশেষকৈ মোক বেছিকৈ কংগ্ৰেছৰ প্ৰতি উদ্বুদ্ধ কৰিলে মহাত্মা গান্ধী আৰু ইন্দিৰা গান্ধীৰ আদৰ্শই কৰিলে। আৰু তাৰ লগতে যে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ, মই যেতিয়া ছাত্ৰ NSUIত আছিলোঁ, কংগ্ৰেছৰ যিটো ছাত্ৰ সংগঠন NSUI, তেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া ৰাজ্যিক গৃহমন্ত্ৰী আছিলে, শৰৎ চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী আছিলে। তেখেত ৰাজ্যিক গৃহমন্ত্ৰী আছিলে, আৰু পিছৰ ফালে তেখেত শিক্ষামন্ত্ৰী হৈছিলে। মই কটন কলেজৰ ষ্টুডেণ্ট ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। সেইটো সময়ৰ পৰা তেখেতৰ লগত মোৰ এটা সুসম্পৰ্ক আছিলে। আৰু পৰৱৰ্তী কালত যেতিয়া মই কংগ্ৰেছৰ ছাত্ৰ সংগঠনৰ জেনেৰেল ছেক্ৰেটাৰী হৈ পিছত সভাপতি হ'লোঁ, তেতিয়া তেখেতৰ লগত মোৰ সম্পৰ্কটো খুব গভীৰ হৈ পৰিছিলে। আৰু সেই সূত্ৰেই তেখেতেই বেছিকৈ মোক আচলতে প্ৰভাৱান্বিত কৰিলে কংগ্ৰেছলৈ আহিবলৈ। ছাৰ, এই যে এটা কথা আছে, এইটো হৈছে মূল্যবোধৰ ৰাজনীতি। আপুনি যিখিনি সময়ত কংগ্ৰেছ দলত যোগদান কৰিছিলে, সেইখিনি সময়ত নিঃসন্দেহে শৰৎ চন্দ্ৰ সিংহক আপুনি পাইছে। গতিকে মূল্যবোধৰ ৰাজনীতি এতিয়া এগৰাকী অভিজ্ঞ ৰাজনীতিক হিচাপে আপুনি আহি আজিৰ এই শতিকাত অৱতীৰ্ণ হৈছে। আৰু এইখিনি সময়ত মন কৰিব, আপুনি যিগৰাকী মুখ্যমন্ত্ৰী আমোলত মন্ত্ৰী হৈছিলে, সেইগৰাকী মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈ সম্প্ৰতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি। এনেখিনি সময়ত আপুনি আহি উপনীত হৈছে। এতিয়া মূল্যবোধৰ ৰাজনীতিটো সৰ্বত্ৰে আছেনে নাই?
তাৰমানে অন্যান্য দলৰ পৰা আৰম্ভ কৰি সকলোৰে ক্ষেত্ৰত সুধিছো তাৰমানে হয় নাই এইটো আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে চাবলৈ গ'লে এইটো আছে কিন্তু আগৰ সমান নাই বহু অৱক্ষয় হৈছে সেইটো সময়ত যিটো সময়ত ধৰক আপুনি বিমলা প্ৰসাদ চলিহাৰ কথা ক'ব পাৰে গোপীনাথ বৰদলৈ বা তাৰপিছত শৰৎ সিংহৰ কথা ক'ব পাৰে সেইটো সময়ত কংগ্ৰেছী নেতাসকলৰ বা কংগ্ৰেছী নেতাৰ উপৰিও অন্যান্য দলৰ যিবিলাক ৰাজনৈতিক নেতা আছিলে তেওঁলোকৰ যিটো মূল্যবোধ যিটো সমাজৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো বহুত সাংঘাতিক আছিলে নিভাঁজ আছিলে অতি নিভাঁজ আছিলে আৰু আদৰ্শগত আছিলে পৰৱৰ্তী কালত অৱশ্যে তাৰ কিছু বহুত কাৰণত মই তাৰ কাৰণে কাকো জগৰীয়া কৰিব খোজা নাইকিয়া কিছু অৱক্ষয় হৈছে কাৰণ ৰাজনীতিৰো ধাৰাবিলাক বদলি গৈছে সমাজত নতুন নতুন সমস্যাবিলাক আহিছে জনসংখ্যা বাঢ়ি গৈছে মানুহৰ মাল্টিপুল সমস্যা উদ্ভৱ হৈছে মানুহৰ চাহিদা বৃদ্ধি হৈছে ইয়েছ মানে বিভিন্ন ধৰণৰ গতিকে এই গোটেই কথাবিলাকৰ প্ৰভাৱত নেতাবিলাকেও কিছু তেওঁলোকে কম্প্ৰমাইজ কৰিব লগা হৈছে বা তেওঁলোকে মূল্যবোধ কিছু ক্ষেত্ৰত মূল্যবোধৰ লগত কম্প্ৰমাইজ কৰিব লগা হৈছে আৰু হৈ এনেকৈ আহিছে কিন্তু মই তৰুণ গগৈ ডাঙৰীয়াক যি 15 বছৰ পালোঁ তেখেতে কিন্তু আকৌ ক'ব লাগিব তেখেতে কিন্তু মূল্যবোধটো তেখেতে বজাই ৰাখিছিলে আৰু এইটো কথা মই স্বীকাৰ কৰিম হিতেশ্বৰ শইকীয়া ডাঙৰীয়ায়ো মূল্যবোধ বজাই ৰাখিছিলে মই দেখিছোঁ কাৰণ তেখেতসকলে যিকোনো এটা সিদ্ধান্তই নলওক কামেই নকৰক সদায় সেইটো ৰাজ্যখনৰ স্বাৰ্থত বা জনসাধাৰণৰ স্বাৰ্থটো বেছি চাইছিলে নিজৰ স্বাৰ্থ চোৱা নাছিলে আৰু সদায় দলীয় স্বাৰ্থটো যদিও আছিল বহু ক্ষেত্ৰত তেওঁলোকে দলীয় স্বাৰ্থটো চাইছিলে যে এইটো দলীয় স্বাৰ্থতকৈ ৰাইজৰ স্বাৰ্থটো যদি বেছি কি বুলি কয় জৰুৰী বেছি গুৰুত্বপূৰ্ণ বা ৰাজ্যখনৰ তেতিয়া তেওঁলোকে দলীয় স্বাৰ্থটো ত্যাগ কৰিছিলে গতিকে এই ধৰণৰ মই নিজে দেখিছিলোঁ হিতেশ্বৰ শইকীয়াৰ বেলিকাও দেখিছিলোঁ মই তৰুণ গগৈৰ বেলিকাও দেখিছিলোঁ কিন্তু এতিয়া যদি মই এতিয়া বিজেপিৰ কথা কওঁ চিধাই এটা কুৱেশ্যন আহিব যে তেওঁ কংগ্ৰেছীৰ কাৰণে বিজেপিক এনেকৈ ক'বই বিজেপিৰ মূল্যবোধ নাই বুলি ক'বই এজিপিৰ মূল্যবোধ নহয় ছাৰ ক'বই কথা এইটো কথা ঠিক কৈছে মোৰ এটা প্ৰশ্ন আহিছে মনলৈ আপোনালোকে সেই কেইগৰাকী মূল্যবোধৰ ৰাজনীতি সন্মান জনোৱা মূল্যবোধৰ ৰাজনীতি কৰা জ্যেষ্ঠ নেতা হিতেশ্বৰ শইকীয়া তৰুণ গগৈৰ কথা আপুনি ক'লে সেইসকলৰ লগত আপোনালোকে ৰাজনীতি কৰিছে কিন্তু আপোনালোকৰে একালৰ সতীৰ্থ 15 বছৰ নহ'লেও তাতোকৈ অলপ দিন কম হ'লেও হিমন্ত বিশ্ব কংগ্ৰেছ দলৰ পৰা আহি এতিয়া বিজেপি কৰিছে আৰু কি ক'ব কিয় আঁতৰি আহিলে তেওঁ আৰু তেওঁ আহি পেলাই যি এতিয়া ৰাজনীতি কৰিছে সেই ৰাজনীতিৰ বিৰুদ্ধে আপোনালোকে এতিয়া গৰজি উঠিছে কি ক'ব আপোনাৰ কি আছে হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত আপোনাৰ মন্তব্য কি আছে মন্তব্যটো প্ৰথম কথাটো এটা ক'ব লাগিব নো ডাউট হিমন্ত বিশ্ব শৰ্মাৰ টেলেণ্ট আছে নো ডাউট তেওঁ এজন ইণ্টেলিজেণ্ট মানুহ সেইটো ক'ব লাগিব নহ'লেতো তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে দিয়কচোন এটা বেলেগ দলৰ পৰা আহি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শগত কথাতহে আমাৰ অমিল তেওঁ যদিও কংগ্ৰেছত আছিল কংগ্ৰেছত থকালৈকে কথাটো কিন্তু তেওঁৰ কথাটো কংগ্ৰেছ নহয় কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি তেওঁ অনুপ্ৰাণিত হৈ কংগ্ৰেছ কৰা নাছিলে তেওঁ একমাত্ৰ ক্ষমতাৰ কাৰণে কংগ্ৰেছ কৰিছিলে আৰু যেতিয়া তেওঁ দেখিলে 2015 চনত তেওঁ যেতিয়া দেখিলে যে দিল্লীত যিহেতু কেন্দ্ৰীয় বিজেপি চৰকাৰ হৈছে আৰু যিকোনো মানুহে কেলকুলেট কৰিব পাৰে এবাৰ এটা চৰকাৰ হ'লেতো 10 বছৰটো কণ্টিনিউ থাকেই তেওঁ এটা ইণ্টেলিজেণ্ট ল'ৰা সেইটো এটা কেলকুলেট কৰিলে গতিকে 10 বছৰটো বিজেপি থাকিব আৰু কেন্দ্ৰত চৰকাৰ থাকিলে সাধাৰণতে ৰাজ্যতো চৰকাৰ সলনি হয় আৰু কংগ্ৰেছৰ তেওঁ এইটো কেলকুলেট কৰিলে তৰুণ গগৈ 15 বছৰ দিন চৰকাৰ চলাইছে বহুত এণ্টি ইনকামবেঞ্চি কংগ্ৰেছৰ আহিছে গতিকে নেক্সট কংগ্ৰেছ শতকাই আহিব নোৱাৰে তেওঁ এইবিলাক কেলকুলেট কৰিলে কৰি তেওঁ তেতিয়া দেখিলে যে নেক্সট যদি আহে ডেফিনেটলি বিজেপি আহিব গতিকে তেওঁ ক্ষমতা লাগে ক্ষমতাৰ কাৰণে গতিকে তেওঁ ভাবিলে তেওঁৰ যিটো মনৰ অভিলাষ আছিলে যে কংগ্ৰেছ পাৰ্টি ইয়াত ইমানবিলাক লিডাৰ আছে ইমান ডাঙৰ পাৰ্টি ইয়াত চিফ মিনিষ্টাৰ হোৱাটো তেওঁৰ কাৰণে বৰ সহজ নহ'ব
তেওঁ সেইকাৰণে কেলকুলেট কৰি লৈছে, খুব কেলকুলেটিভ পলিটিক্স কৰিছে। বিজেপিত যদি যাওঁ আজি নহ'লেও মই এদিন চিফ মিনিষ্টাৰ হ'ব পাৰিম, কাৰণ বিজেপিত যিমানবিলাক নেতা আছে সেই গোটেইবিলাকক মই অভাৰকাম কৰিব পাৰিম। তেওঁ তেনেকুৱা এটা কেলকুলেট কৰি তেওঁ আচলতে বিজেপিত গৈছে। একদম চমু কথা, তেওঁ ক্ষমতাৰ কাৰণে বিজেপিত গৈছে। আপোনাৰ বক্তব্যৰ পৰা এটা কথা পৰিস্ফুট হৈছে, তেওঁ সেইখিনি সময়ত কেলকুলেট কৰিলে 15 বছৰ কংগ্ৰেছৰ ৰাজত্বত তেওঁ থাকিলে, ক্ষমতাত থাকিলে। তাৰপিছত তেওঁ পৰৱৰ্তী সময়ত দেখিলে যে কংগ্ৰেছৰ এতিয়া পতন হ'ব, আৰু সেই সুযোগ লৈ তেওঁ বিজেপিলৈ আহিলে। এই কথাটো ঠিক আছে, কিন্তু আপুনি আৰু এটা কথা ক'লে 10 বছৰমান দলটো থাকিব, বিজেপি দলটো থাকিব, তেনেধৰণৰ কেলকুলেট কৰিছিল, আৰু 10 বছৰ ইতিমধ্যে শেষ হ'ব নেকি? য়েছ, নাই, সেইটো মানে সাধাৰণতে নেশ্যনেল পলিটিক্সত যদি চাওঁ ক'ৰবাত এক্সেপশ্যনেল বেলেগ কথা, কিন্তু সাধাৰণতে ৰাজ্য চৰকাৰবিলাক বা চেণ্ট্ৰেলতেই কণ্টিনিউ, আগৰ কথাটো বেলেগ আছিলে, এই মানে এতিয়ালৈকে 10 বছৰ মেক্সিমাম ৰাইজে দিয়ে, আৰু তাৰপিছত বহুত এণ্টি ইনকামবেঞ্চিও হয়, বহুত ধৰণৰ ফেক্টৰ্ছ আহে যিটোৰ কাৰণে থাৰ্ড টাৰ্মটোৰ কাৰণে পোৱাটো বৰ টান। সেইটো হিমন্ত বিশ্ব শৰ্মাই কেলকুলেট কৰিছিলে, আৰু লগত এইবিলাক কথা আছে, মই পাৰ্চনেল কথাবিলাক তেওঁ ক'ব খোজা নাইকিয়া। পাৰ্চনেল কথা মই এইকাৰণে ক'ব খোজা নাইকিয়া, সেইবিলাক পাৰ্চনেলি আমি পলিটিক্সটো নিব খোজা নাই। তেওঁ পাৰ্চনেল ইণ্টাৰেষ্টটো আছে কিছুমান, তেওঁ ধৰক যিটো আমাৰ কৈ থকা হয় যে বিজেপি এটা ৱাশ্বিং মেচিন বুলি কৈ থকা হয়, যেনেকৈ ৱাশ্বিং মেচিনত লেতেৰা কাপোৰ চব চাফা হয়। তেওঁৰ যিবিলাক ধৰক কিছুমান তেওঁৰ এগেইনষ্টে সেইখিনি সময়ত কেছ আহিছিল, বিজেপি তেওঁ ভাবিলে বিজেপি চৰকাৰত গ'লে বিজেপিত যদি মই নাথাকোঁ মোক হয়তো ভিক্টিমাইজ কৰিব পাৰে, সেইটো এটা হ'ব পাৰে, কিন্তু মই সেইবিলাকলৈ মই নাযাওঁ, সেইটো পাৰ্চনেল কথা। মই সেইটোলৈ নগৈ মই ষ্ট্ৰেইটৱে আদৰ্শগতভাৱে ষ্ট্ৰেটেজিকেলি মই ষ্ট্ৰেইটৱে এইটোহে ক'ম যে হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ কাৰণে কংগ্ৰেছ কৰিছিলে, আৰু যেতিয়া 15 বছৰ কংগ্ৰেছত থাকি দেখিলে আৰু কংগ্ৰেছত থাকি ক্ষমতা ল'ব নোৱাৰি, আৰু কংগ্ৰেছত থাকি মুখ্যমন্ত্ৰী হোৱাটো বৰ সহজে হোৱাটো টান, সোনকালে হোৱাটো টান, তেওঁ সেইটো বুজি পালে, আৰু সেইকাৰণে তেওঁ দেখিলে বিজেপিত সহজ হ'ব, সেইকাৰণে তেওঁ বিজেপিলৈ চুইচ অভাৰ কৰিলে। ছাৰ, আৰু এটা কথা ক'ব লাগিব, এইটো আমাৰ দৰ্শকসকলে এই প্ৰশ্নটো নিশ্চয় মনত জাগিবই আমাৰ অনুষ্ঠানটো চাই থাকিলে। সেইটো হৈছে আপুনিও হঠাৎ কংগ্ৰেছ দলটো ত্যাগ কৰিছিল কিছু, মই সেইটো মই সেইটো মই বহুতবাৰ মই সেইটো হেৰি কৰিছোঁ, বহুত হেৰিয়াত মই সেইটো ক্লেৰিফাই কৰিছোঁ। মোৰ কথাটো হ'ল কি, মই ন' ডাউট মোক কোনেও ক'ব নোৱাৰে কিন্তু মই ক্ষমতাৰ কাৰণে কংগ্ৰেছ, আপুনি মুখ্যমন্ত্ৰী হ'বলৈ যোৱা নাছিলে, কেনেকৈ তাত ক'ৰ পৰা মোৰ চবেই জানে মই ক'ত গৈছিলোঁ, মই তৃণমূল কংগ্ৰেছত গৈছিলোঁ। তৃণমূল কংগ্ৰেছটো এনেকুৱা এটা পাৰ্টি য'ত অসমত জিৰ', এইটো অসমত একেবাৰে জিৰ', অসমত এটা জিৰ' পাৰ্টিত মই গৈছিলোঁ। গতিকে মই ক্ষমতাৰ কাৰণে যোৱা হ'লে মই বিজেপিত যাব লাগিছিলে, কিন্তু মই বিজেপিত নাই যোৱা, মই তৃণমূল এটা জিৰ' পাৰ্টিত গৈছিলোঁ। এইকাৰণে মই জিৰ' পাৰ্টিত গৈছিলোঁ, সেইখিনি আৰু এতিয়া মই পুনৰাবৃত্তি কৰিব খোজা নাই। মই কংগ্ৰেছত থকাৰ সময়ত মই কৈছিলোঁ, মই যেতিয়া কংগ্ৰেছ সভাপতি আছিলোঁ, আৰু যেতিয়া যিদিনা মই ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰিছিলোঁ, সেইদিনা মই অপেনলি কৈছিলোঁ যে মোৰ কাৰ্যকালৰ 5.5 বছৰ মই এটা হাতে মই মোৰ চকীখন ৰাখিবলৈ যুঁজিছিলোঁ, আৰু এটা হাতে মই বিজেপিৰ লগত যুঁজিছিলোঁ। গতিকে ভূপেন বৰাৰ যাতে সেই অৱস্থাটো নহওক, মই সেই কথাটো অপেনলি কৈছিলোঁ। গতিকে মই সেইখিনি সময়ত খুব অতিষ্ঠ হৈ গৈছিলোঁ। এটা আমাৰ তাৰপিছত 21ত হ'বলগীয়া চৰকাৰখন আমাৰ নহ'ল, হ'বলগীয়া চৰকাৰখন আমাৰ নহ'ল 21ত, কাৰণ আপুনি চাওক ইমানবিলাক মোৰ বিৰুদ্ধে যিমানবিলাক সেইখিনি সময়ত 5 বছৰ মোক শান্তিৰে কাম কৰিব দিয়া নাছিল, আৰু ৰাইজে বিচাৰিছিলে কংগ্ৰেছ, কিন্তু ৰাইজে দেখিলে যে কংগ্ৰেছ ইমান বহুদা বিভক্ত, গতিকে সেইকাৰণে তথাপিও আমি ইমান জটিল পৰিস্থিতিৰ মাজতো মই বিৰোধী ঐক্য কৰিছিলোঁ 21ত, আৰু বিৰোধী ঐক্য কৰি আমি 51খন আসনলৈকে নিব পাৰিছিলোঁ গোটেই বিৰোধী। মাত্ৰ আমাক গভৰ্ণমেণ্ট ফৰ্ম কৰিবলৈ আৰু 13খন আসন শ্বৰ্ট হৈছিলে, আনহাতেদি 17খন আসনত আমি হাৰিছোঁ। 17খন আসনত আমি কংগ্ৰেছ পোনপটীয়াকৈ হাৰিছোঁ 150 ভোটৰ পৰা 12,000 ভোটৰ ব্যৱধানত। গতিকে আমি সেইপিনৰ পৰা চাবলৈ গ'লে মই যথেষ্ট আগলৈ নিছিলোঁ, কিন্তু তথাপিও তাৰপিছতো
সেইখিনি আমাৰ গোটেই দলীয় সকলোৱে যদি সহযোগ কৰিলেহেঁতেন বা সেইখিনি সময়ত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী 6-7জনকে ওলাই গ'ল আমাৰ মাজত খোৱা কামোৰা যিবিলাক কাজিয়া পেচাল সেইবিলাকে পিছৰ পৰা টনাটনি এই গোটেই কথাবিলাকে মোক অতিষ্ঠ কৰি তুলিছিল আৰু যাৰ ফলত হ'বলগীয়া চৰকাৰখন নহ'ল সেইটো কাৰণে মই বৰ দুখ পাইছিলোঁ তাৰপিছত মই সেইখিনি সময়তে ছাৰ আৰু এটা প্ৰশ্ন সেইখিনি সময়তে আপোনাক বিজেপিৰ পৰা আপোনাৰ লগত কোনোবাই যোগাযোগ কৰিছিল নেকি সেইবিলাক থাকে মই সেইবিলাক আৰু ক'ব খোজা নাইকিয়া সেইবিলাকতো আছিলে মইতো ক'লোৱেই যাব পৰা যোৱা হ'লে মই বিজেপিত গ'লোহেঁতেন ক্ষমতাৰ কাৰণে মোকতো ডেফিনেটলি অফাৰ দিছিলে তাৰপিছত ৰাজ্যসভা ইলেকশ্যন আহিলে ৰাজ্যসভা ইলেকশ্যনত আপুনি চাওক আমাৰ ইমান মেজৰিটি আছে আপোনাক জিকিবলৈ লাগে 41টা ভোট আমাৰ হাতত 48টা ভোট আছে 48টাতকৈও বেছি ভোট আছে তথাপি আমাৰ মানুহে নিজৰ মানুহে যেতিয়া বিজেপিত ভোট দিলে মই তেতিয়া খুব হতাশ হৈ গ'লো আৰু যে আমাৰ মাজতে থাকি যিটো এই মাজে মাজে ওলাই থাকে গাদ্দাৰ বুলি কংগ্ৰেছত আৰু হিমন্ত বিশ্বইটো কৈয়ে থাকে যে কংগ্ৰেছত মোৰ ইনভেষ্টমেণ্ট আছে কংগ্ৰেছত মোৰ 40% মানুহ আছে এই তেতিয়াৰ কথা কৈছোঁ আজিৰ নহয় মই তেতিয়াৰ কথা কৈছোঁ সেই কথাবিলাকে মোক খুব হতাশ কৰিছিলে যে আমি যুঁজিব লাগে কাৰ লগত আৰু যুঁজিছোঁ কাৰ লগত আৰু কম্প্ৰমাইজ কৰি আছোঁ কাৰ লগত আৰু সেইকাৰণে মই খঙত মই কংগ্ৰেছ দল ত্যাগ কৰিছিলোঁ আৰু ত্যাগ কৰি মই ভাবিছিলোঁ মই তৃণমূলত যাওঁ বেংগলত তৃণমূলে বিজেপিক পানী খুৱাই আছে গতিকে মই অসমতো তৃণমূলটো তেনেকুৱা এটা কৰি মই মানে এটা প্ৰতিশোধ ল'ম একদম খোলা কথা কৈছোঁ মই দেখুৱাই দিম অসমতো মই তৃণমূল কৰি বিজেপিক এসেকা দিম মই প্ৰতিশোধ ল'ম আকৌ কিয় সেইটোকে কৈছোঁ মই সেইটো কৰি মই তৃণমূললৈ গ'লোঁ গৈ মই তাত মোটামুটি 1 বছৰ দিন পাৰ কৰাৰ পিছত মই নিজে ৰিয়েলাইজ কৰিলোঁ যে ইয়াত থাকি মই নোৱাৰোঁ কাৰণ অসমৰ মানুহে তৃণমূলটো গ্ৰহণ নকৰে যদি মই নিজে কেলকুলেট কৰিলোঁ তেতিয়াহ'লে ইয়াত থাকিলে মোৰ কেৱল তৃণমূল কংগ্ৰেছ কৰাহে হ'ব মোৰ এনাৰ্জি মোৰ সময় সকলোবিলাক অপব্যয় হ'ব 1 আৰু 2 বিজেপিক সহায় কৰা হ'ব তৃণমূলতো যদি মই থাকোঁ অসমত বিজেপিক সহায় কৰা হ'ব কাৰণ আমি ইলেকশ্যন খেলিলে ভোট বিভাজন হ'ব বিজেপি বিৰোধী ভোট বিভাজন হ'ব আকৌ বিজেপি বিৰোধী ভোট বিভাজন হ'লে তেতিয়া বিজেপি জয়ী হ'ব গতিকে মোৰ উদ্দেশ্যটো পূৰণ নহ'ব বিজেপিক সহায় কৰাহে হ'ব এই দুটা কেলকুলেশ্যন মই এটা খুব আৱেগত গৈছিলোঁ কেলকুলেশ্যন কৰিলোঁ আৰু ঠিক সেইখিনি সময়তেই মই নাম নকওঁ আৰু মই নামটো কোৱা ঠিক নহয় সেইখিনি সময়তেই আমাৰ কংগ্ৰেছ হাইকমাণ্ডৰ পৰাও মোৰ লগত যোগাযোগ চলিল যে আপুনি আকৌ ঘূৰি আহক দললৈ গতিকে এই গোটেই কথাবিলাকৰ কাৰণে মই কংগ্ৰেছলৈ পুনৰ ঘূৰি আহিলোঁ এতিয়া কি আশা দেখিছে নাই এতিয়া আশাটো অন্য একো নাইকিয়া এতিয়া কথাটো হৈছে কি এতিয়া এজন কংগ্ৰেছ আমাৰতো নো পইণ্ট অফ ৰিটাৰ্ণ নাম্বাৰ 1 আমি কংগ্ৰেছত আছোঁ ইয়াতে মৰিব লাগিব আমি আদৰ্শগতভাৱে আছোঁ কালিলৈ পাৱাৰত আহক নাহক আমি কংগ্ৰেছ আদৰ্শগতভাৱে আছোঁ কিন্তু পাৱাৰততো আহিব সেইটো বেলেগ কথা এতিয়া দেখিছোঁ কি বুলি যদি আপুনি সোধে নিগেটিভ কথা কেতিয়াও কোৱাটো ঠিক নহয় আৰু বাস্তৱ কথাই ক'ব লাগে মই কেতিয়াও নিগেটিভ কথা নকওঁ মই বাস্তৱ কথা কওঁ পজিটিভ কথা কওঁ এতিয়া যিটো অসমত আমি দেখিছোঁ মানুহে পুনৰ বিজেপিৰ বিকল্প বিচাৰিছে পৰিষ্কাৰ কথা আৰু বিজেপিৰ বিকল্প বিচাৰিছে অসমত আৰু বিকল্প হৈছে একমাত্ৰ কংগ্ৰেছ গতিকে অসমত মানুহে বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছক বিচাৰিছে এতিয়া মই এইটোৱেই দেখিছোঁ সকলোতে কেৱল কংগ্ৰেছকে নহয় এটা কথা আছে আপুনি কংগ্ৰেছৰ যেহেতু এগৰাকী জ্যেষ্ঠ নেতা আপুনি কংগ্ৰেছৰ কথা ক'বই কিন্তু এইখিনি সময়ত এটা ডাঙৰ প্ৰশ্ন আহিছে অসমবাসীৰ ওচৰত যে বিৰোধী ঐক্যকো বিচাৰিছে কিন্তু অসমৰ জনগণে সেইটো কি হ'বগৈ ডেফিনেটলি সেইটোতো আমি কেতিয়াও ডিনাই কৰা নাই আৰু এতিয়াতো গণতন্ত্ৰততো এতিয়া এইটোৱেই আহিছে এতিয়া বিৰোধীটো যদি আপুনি চাই বিৰোধী ঐক্যৰ কথা তেতিয়াহ'লে প্ৰথমে আপুনি আমাৰ কংগ্ৰেছৰ নাম ল'বই লাগিব নেশ্যনেল লেভেলতো কংগ্ৰেছেই বিৰোধী ঐক্য কৰিছে আপোনাৰ যেতিয়া ডক্টৰ মনমোহন সিং 10 বছৰ প্ৰাইম মিনিষ্টাৰ আছিল বিৰোধী ঐক্য কৰিয়ে তেওঁ প্ৰাইম মিনিষ্টাৰ হৈছে UPPA গভৰ্ণমেণ্ট কৰি আৰু তাৰ পৰৱৰ্তী কালত যিটো ইণ্ডিয়া এলায়েন্স হৈছে নেশ্যনেল লেভেলত
এই ইণ্ডিয়া এলায়েন্সতো আমাৰ কংগ্ৰেছে আগভাগ লৈ ইণ্ডিয়া এলায়েন্স কৰি এতিয়া চলি আছে আৰু চলি আছে। গতিকে অসমতো সেইপিনৰ পৰা আমি কংগ্ৰেছ দল, আমি অসমৰ কংগ্ৰেছ দল, আমি নীতিগতভাৱে আমি কেতিয়াও বিৰোধী ঐক্যৰ বিৰোধী নহয়। আমি বিৰোধী ঐক্য বিচাৰিছোঁ আৰু মই নিজেইতো বিৰোধী ঐক্য কৰিছিলোঁ, মহাজোঁট কৰিছিলোঁ 21ৰ নিৰ্বাচনত, আৰু তাৰপিছত আমি বহুতখিনি সভা কৰিছোঁ। খালি কথা হৈছে কি, সেইটো হ'ব লাগে আৰু ৰাইজেও বিচাৰিছে, সময়গত কিন্তু য়েছ হয়। আৰু মোৰো দৃঢ় বিশ্বাস ৰাইজে যিহেতু বিচাৰিছে, গতিকে এইটো বিৰোধী ঐক্যটো অসমত হ'ব। বিৰোধী ঐক্য অসমত হ'ব, এয়া কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ ভাষ্য। শেহতীয়াকৈ আৰু এটা শেষ প্ৰশ্ন, বেছি সময় কথা নাপাতো। আপোনাক দেখা গৈছে যে আপুনি সমষ্টিয়ে ঘূৰিছে, আৰু আপোনাক আজি মই বৰচলা সমষ্টিত লগ পাইছোঁ। কি দেখিছে? মানে যিটো উত্থানটো, কংগ্ৰেছৰ উত্থান, এটা সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 21ৰ সময়তে কৈ দিছিলে, একদম তেওঁলোকে ঘোষণা কৰিছিলে, সেয়া হৈছে যে কংগ্ৰেছ শূন্য। কংগ্ৰেছ শূন্য কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছিলে। এতিয়া কি কংগ্ৰেছ শূন্য হৈছে নেকি? কি দেখিছে? সেইটো যাৰ বুৰঞ্জীৰ জ্ঞান নাথাকে তেওঁলোকে তেনেকে কয়। এটা দলক কেতিয়াও শূন্য কৰিব নোৱাৰে গণতন্ত্ৰ। আৰু কংগ্ৰেছৰ কথাটোতো সেইটো কংগ্ৰেছ নিৰ্বাচনত হৰাটো বেলেগ কথা, নিৰ্বাচনত হৰাটো বেলেগ কথা, কিন্তু কংগ্ৰেছ গোটেই ভাৰতবৰ্ষত সৰ্বব্যাপী আছে আৰু সৰ্বব্যাপী থাকিব। আৰু দ্বিতীয় কথাটো হৈছে মই সমষ্টিয়ে যিটো ঘূৰিছোঁ, প্ৰায়বিলাক সমষ্টিতে আমাৰ দলীয় কৰ্মীসকলক আমি মটিভেট কৰিবৰ কাৰণে, উদ্বুদ্ধ কৰিবৰ কাৰণে, কাৰণ এই 10 বছৰ বিজেপিৰ শাসনত আমাৰ দলটো বহুত স্থবিৰ হৈ গৈছে আৰু কৰ্মীসকলো বহুত ধৰণে মানে হতাশাত ভুগিছে, নিৰাশা আৰু হতাশাত ভুগিছে। গতিকে সেইকাৰণে কৰ্মীসকলৰ মনোবলবিলাক ঘূৰাই আনিবৰ কাৰণে আৰু দুগুণ উৎসাহেৰে যাতে দলৰ কাৰণে কাম কৰে, সেইকাৰণে আমি সমষ্টিয়ে ঘূৰি কৰ্মীসকলক মটিভেট কৰিছোঁ, উৎসাহ কৰিছোঁ, যোগাইছোঁ। আৰু এইটোত মই দেখিছোঁ যে প্ৰায়বিলাকতে এতিয়া এইটোৱে বিচাৰিছে, ৰাইজে বিজেপিৰ প্ৰতি ইমান অন্তৰত জ্বালা আছে, ইমান ক্ষোভ আছে যে ৰাইজে যেন কালিলেই ইলেকশ্যনটো হওক, আমি বিজেপিক এসেকা দিওঁ, এনেকুৱা এটা মনোভাৱ লৈ ৰাইজ আছে। হয়, আপোনাৰ বৰচলা সমষ্টিত আমি শুনিছোঁ, এইটো আনঅফিচিয়েলি, আপুনিও হয়তো নাজানিব পাৰে, কিন্তু এজ এ ৰিপৰ্টাৰ হিচাপে আমি কথাখিনি গম পাইছোঁ। একাংশ মানুহে ভাবিছে যে ৰিপুণ বৰা বৰচলা সমষ্টিলৈ আহক, তেনেকুৱা কিবা আকাংক্ষা আছে নেকি? তেনেকুৱা মোৰ আকাংক্ষা এতিয়া বৰ্তমান নাই। এতিয়াতো মই সঁচাকৈ কৈছোঁ, চিনচিয়াৰলি কৈছোঁ, এতিয়া মই কেৱল দলীয় কামত দলটোক যিমান দিনলৈকে সক্ৰিয় হৈ থাকিব পাৰোঁ, দলটোক পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে দলীয় কামতেই মই নিয়োজিত কৰিম। ইয়াৰ মাজত দলে যদি কিবা দায়িত্ব দিয়ে, এতিয়াতো অলপ চলপ দিছে, মই কৰিয়ে থাকিম। দলৰ নিৰ্দেশ মতে মই মানি চলিম। দলে কিবা নিৰ্দেশ দিলে ডেফিনেটলি সেইটো মানিব লাগিব, যদি মোৰ স্বাস্থ্য আৰু শক্তিয়ে কয়। গতিকে এতিয়া সেইটোৱে কথা। হয়, ঠিক আছে দৰ্শকসকল, আমি আমাৰ আলোচনা ইমানতে সামৰিছোঁ। আপুনি ইমানখিনি সময় ব্যস্ততাৰ মাজত মোক দিলে, তাৰ কাৰণে আপোনাক ধন্যবাদ। আৰু আপোনাৰ যি ৰাজনৈতিক যি আপোনাৰ আকাংক্ষা, যি সপোন, সেই সপোন বাস্তৱায়িত হওক, আমি তাৰ কাৰণে আপোনাক শুভকামনা জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ। ধন্যবাদ।